গুৱাহাটীৰ কৃত্ৰিম বানপানী আজি আপোনালোকৰ সন্মুখত বিশেষ প্ৰতিবেদনৰ জৰিয়তে আগবঢ়াইছো গুৱাহাটীৰ কৃত্ৰিম বানপানী সম্পৰ্কে কিছু কথা। এজাক মুখলধাৰ বৰষুণ মহানগৰীত পৰিলেই চাৰিওফালে এক অচল অৱস্থাৰ সৃষ্টি হয়, কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। যেন মুহূৰ্ততে হৈ পৰে গুৱাহাটীৰ সচ্ছল অৱস্থাৰ এক অসচ্ছল এটা পৰিৱেশ। এই পৰিস্থিতিৰ ক্ষেত্ৰত ভিন্নজনে ভিন্ন মত পোষণ কৰে যদিও আজি আপোনালোকৰ সন্মুখত সচেতন নাগৰিক হিচাপে আমাৰ দায়িত্ব সম্পৰ্কেহে ক'বলৈ বিচাৰিছো। কাৰণ আমি গুৱাহাটীৰ কৃত্ৰিম বানপানী হওক বা অন্যান্য সমস্যাৰ ক্ষেত্ৰত খুবেই চৰকাৰক জগৰীয়া কৰোঁ বা খুবেই আমি বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰোঁ। এই কথাও নহয় যে তেওঁলোক জগৰীয়া নহয়, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি সচেতন নাগৰিক হিচাপে নিজে কি দায়িত্ব পালন কৰিছো সেয়াও এক লক্ষণীয় বিষয়। কাৰণ আমি যিসমূহ ড্ৰেইন থাকে, ড্ৰেইনত পানী অহাৰ কাৰণে ব্যৱস্থা থাকে, তাত আমি যদি অলাগতিয়াল দ্ৰব্যসমূহ পেলাওঁ বা তাত আমি অলাগতিয়াল কিছুমান সামগ্ৰী পেলাওঁ, তাৰ ফলতো কিন্তু ড্ৰেইনটোৰ জৰিয়তে যি পানী যোৱাৰ ব্যৱস্থা সেই ব্যৱস্থাও বন্ধ হৈ পৰে। আৰু আমি হকে বিহকে যিকোনো সামগ্ৰী য'তে ত'তে পেলাওঁ, কাৰণ আমি আমাৰ ঘৰটো ঠিকেই পৰিষ্কাৰ কৰি ৰাখোঁ, আমাৰ চৌহদটো ঠিকেই পৰিষ্কাৰ কৰি ৰাখোঁ, কিন্তু চৌহদৰ বাহিৰলৈ আহিলে যেন আমি ডাষ্টবিন স্বৰূপে আমাৰ গোটেই এটা মুকলি পৰিৱেশকো আমি কেতিয়াবা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰোঁ। এনেকুৱা কিছুমান নিজৰ দুখৰ কাৰণে কিন্তু আমি মহানগৰবাসীয়ে এই ধৰণৰ সমস্যাত ভুগিব লগা হয়। কাৰণ পানী যোৱাৰ ড্ৰেইনটোৱে যদি বন্ধ হৈ থাকে তেনেহ'লে হঠাতে অহা বৰষুণ জাকৰ পৰা অহা পানীখিনি কলৈ যাব আপোনালোকে নিজে এবাৰ কথাটো ভাবিব। আৰু এই ক্ষেত্ৰত আমি নিজে এক সজাগতামূলক ব্যৱস্থা লৈ এই ধৰণৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগে। যিহেতু আপোনালোকে দেখিছে ভৰলুৰ অৱস্থা কি। অৱশ্যে ছেভ ভৰলু নামৰ এটা অৰ্গেনাইজেশ্যনে এই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপসমূহ লৈ তেওঁলোকে আগবাঢ়িছে। তেওঁলোকে নিজেও চাফাই অভিযান আৰম্ভ কৰিছে, ভৰলুখনক কি ধৰণে প্ৰদূষণমুক্ত কৰিব পাৰে তাৰ কাৰণে বিশেষ পদক্ষেপ লৈছে। এই ক্ষেত্ৰত আমি আন কিছুমান কথাও বিভাগীয় পক্ষলৈ আমি ঠেলি দিব পাৰোঁ যে যিসমূহ আমাৰ অলাগতিয়াল বস্তুসমূহ আমি পেলোৱাৰ যি মুকলি ঠাই আছে, তাত যাতে আমি এটা খুব সুন্দৰ পৰিৱেশত সেই বস্তুখিনিক নিষ্কাশন কৰাৰ ব্যৱস্থা চৰকাৰে লয় বা বিভাগীয় কৰ্তৃপক্ষই লয়। এই ক্ষেত্ৰতো কিন্তু আমি দাবী জনাব পাৰোঁ। কিন্তু আমি সচেতন নাগৰিক হিচাপে এই ভৰলুৰ কথাই ক'লোঁ বা অন্যান্য আমাৰ ৰাস্তা ঘাটৰ কথাই ক'লোঁ বা ড্ৰেইনৰ কথাই ক'লোঁ, এইসমূহ যদি আমি নিজে নিজৰ পৰিয়ালৰ, নিজৰ ঘৰৰ চৌহদৰ, নিজৰ ঘৰটো যি ধৰণে আমি সুন্দৰকৈ সজাওঁ, সেই ধৰণে যদি আমি এই বাকী সমগ্ৰ পৰিৱেশটো যদি আমি ভাবোঁ, নিশ্চয় চৰকাৰক দুখ দিব নালাগে, নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক দুখ দিব নালাগে। আমিও প্ৰাথমিক পৰ্যায়ৰ পৰা অকণমান হ'লেও কিছুমান এই ক্ষেত্ৰত সজাগতামূলকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। গতিকে ভিডিঅ'টো কেনে পালে জনাব, আৰু এই ধৰণৰ যিসমূহ কথা এই কথাসমূহলৈ আমি আহিম দা আছাম পোষ্টৰ তৰফৰ পৰা। আপোনালোকে চাই থাকিব, আমাৰ পেজটো ফ'ল' কৰিব, আৰু এনেকুৱা ধৰণৰ কিবা কথা জানিব থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব।